নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কৰিবলৈ চেষ্টা কৰিছোঁ। এজনৰ পিছত আনজনে এতিয়া বিপদত পৰিছে হজৰত মহম্মদক অপমান কৰি। এইবাৰ হজৰত মহম্মদক অপমান কৰি বিপদত পৰিছে এগৰাকী বিজেপি নেতা। বিজেপি নেতাগৰাকীৰ নাম হৈছে পি.চি. জৰ্জ আৰু এই নেতাগৰাকীয়ে হজৰত মহম্মদক অপমান কৰিছিল। হজৰত মহম্মদক লৈ কটু মন্তব্য কৰিছিল, ঘৃণনীয় মন্তব্য কৰিছিল। ইছলাম ধৰ্মক লৈ কটু মন্তব্য কৰিছিল, ঘৃণনীয় মন্তব্য কৰিছিল। নিৰ্বাচনী সভাতো এক প্ৰকাৰ ঘৃণনীয় মন্তব্য কৰিছিল ইছলাম ধৰ্মক লৈ। কেইবাদিনৰ পৰা এনেধৰণে ইছলাম ধৰ্মক লৈ ঘৃণনীয় মন্তব্য কৰি আহিছিল আৰু ইয়াৰ অভিযোগ উত্থাপন কৰিছিল। আৰু এই অভিযোগৰ ভিত্তিতে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছিল এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে। আৰু তাৰ পিছতেই বিজেপি নেতাগৰাকীক আদালতে বিচাৰিছিল আৰু নিজকে আত্মগোপন কৰি ৰাখিছিল বিজেপি নেতাগৰাকীয়ে। আৰু আজি উপায়হীন হৈ বিজেপি নেতাগৰাকীয়ে আত্মসমৰ্পণ কৰিছে আৰু আত্মসমৰ্পণ কৰাৰ লগে লগে জেল হাজতলৈ প্ৰেৰণ কৰিছে বিজেপি নেতাগৰাকীক। এক প্ৰকাৰ যেন হজৰত মহম্মদ তথা ইছলাম ধৰ্মক সমালোচনা কৰি কটু মন্তব্য কৰি ঘৃণনীয় মন্তব্য কৰি বিপদত পৰিছে এতিয়া বিজেপি নেতাগৰাকী। এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, হজৰত মহম্মদক অপমান কৰি বিপদত বিজেপি নেতা। 2 সপ্তাহলৈ প্ৰেৰণ কৰিলে জেল হাজতলৈ। 2 সপ্তাহলৈ জেল হাজতলৈ প্ৰেৰণ কৰিছে এতিয়া বিজেপি নেতাগৰাকীক। পূৰ্বৰে পৰা ৰাজহুৱা স্থানত মুকলিকৈ ইছলাম ধৰ্মক কৰি আহিছিল অপমান। ইছলাম ধৰ্মৰ বিৰুদ্ধে ঘৃণা বিয়পাইছিল বিজেপি নেতাগৰাকীয়ে। আৰু ইছলাম ধৰ্মৰ বিৰুদ্ধে ঘৃণা বিয়পাইছিল বিজেপি নেতাজনে। বিজেপি নেতা পি.চি. জৰ্জৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতেই ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু কেৰালা বিজেপিৰ এগৰাকী সক্ৰিয় নেতা আছিল পি.চি. জৰ্জ। কেৰালা বিজেপিৰ এগৰাকী সক্ৰিয় নেতা আছিল পি.চি. জৰ্জ। নিৰ্বাচন চলি থকাৰ সময়তো ঘৃণা বিয়পাইছিল নেতাজনে। হজৰত মহম্মদক অপমান কৰাৰ পিছতেই নেতাগৰাকীৰ বিৰুদ্ধে দিয়া হৈছিল অভিযোগ, আদালতত দিয়া হৈছিল অভিযোগ। আৰু তাৰ পিছতেই গ্ৰহণ কৰিছে এনেধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু আত্মগোপন কৰি আছিল নেতাগৰাকীয়ে। আৰু আজি উপায়হীন হৈ আত্মসমৰ্পণ কৰিলে নেতাগৰাকীয়ে। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, আজি উপায়হীন হৈ আত্মসমৰ্পণ কৰিছে নেতাগৰাকীয়ে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিলে নেতাগৰাকীক। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, লগে লগে নেতাগৰাকীৰ বিৰুদ্ধে কঠোৰ হৈছে আদালত। আৰু জেল হাজতলৈ প্ৰেৰণ কৰাই নহয়, নেতাগৰাকীৰ বিৰুদ্ধে আদালত কঠোৰ হৈছে। আৰু আদালত কঠোৰ হৈ নেতাজনক উভতি ধৰি আদালতে কৈছে এওঁলোকক নেতা বুলি গণ্য কৰিব নালাগে। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, এওঁলোক নেতা হোৱাৰ যোগ্য নহয়। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ চেষ্টা কৰিছো। হজৰত মহম্মদক অপমান কৰি বিপদত পৰিছে এতিয়া বিজেপি নেতা। হজৰত মহম্মদক অপমান কৰি বিপদত পৰিছে এতিয়া বিজেপি নেতা। 2 সপ্তাহলৈ অৰ্থাৎ 14 দিনলৈ জেললৈ প্ৰেৰণ কৰিছে আদালতৰ ফালৰ পৰা। আদালতত গোচৰ ৰুজু হোৱাৰ লগে লগে আদালতে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে। পি.চি. জৰ্জৰ বিৰুদ্ধে এনেদৰে এতিয়া কঠোৰ হৈছে আদালত। লগে লগে আদালতে উল্লেখ কৰি কৈছে এওঁলোক কোনো কাৰণত নেতা হোৱাৰ যোগ্য নহয়, এওঁলোকে নেতাৰ পৰা বাহিৰত আছে, গতিকে এনেধৰণৰ নেতা বুলি গণ্য কৰিব নালাগে। আৰু তেনেদৰে আদালতে এতিয়া উভতি ধৰি কৈছে, লগে লগে জেল হাজতলৈ প্ৰেৰণ কৰিছে এইগৰাকী বিজেপি নেতাক। আৰু হজৰত মহম্মদৰ বিৰুদ্ধে এনেদৰে অপমানসূচক মন্তব্য কৰি বিপদত বিজেপি নেতা।